বন্ধুসকল শীতকালীন মৰ্ণিঙৰ আমেজ লৈ আপোনালোকৰ মাজত আকৌ পুনৰাই মই আজি আহিছোঁ। আজি মই আলোচনা কৰিম পুনৰাই ভুল খেতিৰ বিষয়ে। তো আপোনালোকক মই লৈ গৈ আছোঁ। তো ভুল খেতিত কি পদ্ধতি অৱলম্বন কৰিলে আটাইতকৈ বেছি ভাল ফলন এটা পোৱা যায় আৰু মই আজি কোন ধৰণৰ ভুলৰ বিষয়ে আলোচনা কৰিম। তো খেতিলৈ মই গৈ আছোঁ, আপোনালোকক দেখুৱাম। তো আজি মই আপোনালোকৰ লগত আলোচনা কৰিম মায়া ভুলৰ খেতি কেনেকৈ কৰিব। হাইব্ৰিড জাতৰ মায়া ভুল খেতি যদি আপোনালোকেও কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালে গম পাব যে মায়া ভুল খেতি কৰাৰ আটাইতকৈ ভাল এটা পদ্ধতি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে দেৰি নকৰি যদি আপোনালোকে মায়া ভুল খেতি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এতিয়াই প্ৰস্তুতি লৈ লওক। এতিয়া কথা হ'ল কি, ফেব্ৰুৱাৰী মাহ পাৰ হ'লহি। এতিয়া গৰমৰ উত্তাপ দিনক দিনে বৃদ্ধি পাব। লাহে লাহে গছখিনিও ওপৰ ফালে উঠিবলৈ আগ্ৰহী হ'ব। তো কথা হ'ল কি, এতিয়া যদি আপোনালোকে মায়া ভুল খেতি গুটিখিনি আপোনালোকে লগোৱাৰ পদ্ধতিও আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু কি ঔষধ কি সাৰ খেতিত ইউজ কৰিব লাগিব সবিশেষ মই আপোনালোকৰ লগত আজি আলোচনা কৰিম। তো কথা হ'ল, ইয়াত অলৰেডি 1 বিঘা মাটিৰ চাং দেখা পাই আছে আপোনালোকে। এই 1 বিঘা মাটিৰ চাঙত অলৰেডি মায়া ভুলৰ গুটিখিনি সিদিনাখন লগোৱা হ'ল। আজি 2-এটাকৈ গজালি মেলিবলৈ আৰম্ভ কৰিছে। যদি আপোনালোকে ভাবিছে যে ময়ো আধা বিঘা বা 1 বিঘা মাটি মায়া ভুল খেতি কৰিম তেনেহ'লে আপোনালোকে 2024 বৰ্ষৰ এতিয়া ফেব্ৰুৱাৰী মাহ পাৰ হ'ল, মাৰ্চ মাহৰ পহিলা সপ্তাহতে আপোনালোকে যদি লগাই দিব পাৰে, লগোৱাৰ পদ্ধতি মই আপোনালোকক দেখুৱাই দিম। তাৰ আগতে আপোনালোকৰ লগত আলোচনা কৰিছোঁ যে মায়া ভুল আছে, ইফালে জহা ভুলো আছে, লাল তীৰ বুলি কয়। আপোনালোকে মায়া ভুল যদি কৰে আপোনালোকে তাৰমানে বজাৰলৈ বিক্ৰী কৰাৰ এটাই ভাল উপায় কি, যিবিলাক তাৰমানে জহা ভুল পোৱা যায়, এই জহা ভুলৰ গুটিখিনি যে আপোনালোকে লগাব আৰু মায়া ভুলৰ গুটিখিনিও যে আপোনালোকে লগাব, দুই ধৰণৰ ভুলৰ গুটি কেনেকৈ লগাব লাগে সবিশেষ মই আলোচনা কৰি আছোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, ভুলৰ গুটিখিনি আপোনালোকে বজাৰৰ পৰা ভাল ধৰণে কিনি আনিব বা ভাল জাতৰ গুটিখিনি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব। ক্ৰয় কৰি কিনে আপোনালোকে আনি কিনে ৰাতিত পানীৰ মাজত ভিজাই ৰাখিব। ভিজাই ৰখাৰ পিছত ৰাতিপুৱা উঠি কিনে এটা সূতাৰ কাপোৰত মেৰাই থৈ শুকান গোবৰৰ মাজত অকণমান গাঁত খান্দি তাৰ অলপ হিট থকা গোবৰৰ মাজত থৈ দিব। যেতিয়া চাব 2 পৰা 3 দিন পাৰ হৈ গৈছে তেতিয়া আকৌ ওলাই চাব যে ভুলৰ গুটিখিনি ধুনীয়াকৈ গজালি মেলিছে। আৰু আপোনালোকে তেতিয়া কি কৰিব লাগিব, আনি কিনে এটা খুঁটাৰ কাষে তাৰমানে খুঁটাৰ কাষে দুটা ভুলৰ গুটি আপোনালোকে লগাই দিব। লগাই দিয়াৰ পিছত চাব 2 পৰা 3 দিন পিছতে আপোনালোকৰ ভুল গুটিখিনি গজালি মেলি ওপৰ ফালে উঠিছে। তেতিয়া আপোনালোকে কি কৰিব, 1 সপ্তাহ পাৰ হৈ যাব দিব। 1 সপ্তাহৰ ভিতৰত আপোনালোকে কোনো ধৰণৰ ঔষধ নিদিব। কেৱল আপোনালোকে ইক্কা আৰু একতাৰা 2টা ঔষধ আছে, সেই ঔষধখিনি সৰু গছত 1 সপ্তাহ পিছত আপোনালোকে স্প্ৰে কৰিব। স্প্ৰে কৰাৰ 10 দিন পিছত আপোনালোকে কি কৰিব, শুকান গোবৰ ল'ব। শুকান গোবৰ তাৰ লগতে আপোনালোকে কি কৰিব, মিনিমাম যদি 1 ঠেলা গোবৰ হয়, 1 ঠেলা গোবৰৰ মাজত 5 কিলো আপোনালোকে ইউৰিয়া দিব, 5 কিলো DRP দিব। DRP আপোনালোকে পৰচটো নিদিব, কলাটো নিদিব, ৰঙা যিটো আছে 10-26 বুলি কয় সেইটো দিব। দি ধুনীয়াকৈ সংমিশ্ৰণ কৰি এটা বস্তাৰ মাজত ভৰাই থ'ব। এই বস্তাত ভৰাই 1 দিন বা 2 দিন পাৰ হৈ যোৱাৰ পিছত সেই গোবৰ সাৰখিনি আপোনালোকে কি কৰিব, এই ভুল গছৰ গুৰিত আপোনালোকে দি অকণমান নিকানি কাম কৰাই ল'ব। তাৰপিছত আপোনালোকে ভুল খেতিত আপোনালোকে পানী দিব। চাব অকণমান 2 পৰা 3 দিন নিকানি কাম কৰা, 2 দিন বা 3 দিন পিছত আপোনালোকে কি কৰিব লাগিব, পানী দিব। পানী দিয়াৰ পিছত আপোনালোকে চাব অলপ কেইদিনৰ ভিতৰত আপোনালোকৰ ভুল গছখিনি অলৰেডিকৈ চাঙত পাইছেগৈ। তো আপোনালোকে এই পদ্ধতি অৱলম্বন কৰিব। আৰু এটা কথা হ'ল কি, ভুল গছ যেতিয়া চাব 15 পৰা 20 দিন বয়স হৈ যাব তেতিয়া আপোনালোকে কি কৰিব লাগিব, মাজে মাজে ডুং দিব লাগিব। ডুং দি ভুল খেতিত একদম পূৰা ভিজাই দিব লাগিব। পানী একদম পূৰা বেছিকৈ দি দিব লাগিব। ভুল খেতিত কিন্তু পানীৰ অলপ বেছি লাগে, সেইকাৰণে আপোনালোকক কৈছোঁ। আৰু আপোনালোকক এটা কথাই কৈছোঁ, ভিডিঅ'ৰ মাজেদি কৈ থাকোঁ, এনেকুৱা খেতি কৰিবৰ কাৰণে ওখ মাটিৰ প্ৰয়োজন হয়। তাৰপিছত আপোনালোকে বহুতে কৈ থাকে বাম মাটি লাগে। বাম মাটি কেৱল যে খেতি বাতিৰ কাৰণে উপযোগী সেয়াও নহয়, আপোনালোকে অকণমান দ মাটিতো আপোনালোকে ভুল খেতি কৰিব পাৰে। ভুল গছখিনি কিন্তু অতি সোনকালে মৰি নাযায়, পানী জমা হৈ থাকিলেও ভুল গছ মৰি নাযায়। বৰ্ষাকাল আহিলেও আপোনালোকে বিশেষকৈ মায়া ভুল আৰু জহা ভুল, লাল তীৰ, এই 2টা ভুল কিন্তু পানী জমা হৈ থাকিলেও কিন্তু
মই নিজেও কৰি চাইছোঁ এনেকুৱা ধৰণৰ ফুল গছবিলাক কিন্তু অতি সোনকালে মৰি নাযায়। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, পানী কাটি দিয়াৰ এটা ব্যৱস্থা কৰিব। অকণমান পানী জমা হৈ থাকিলেও মৰি নাযাব। সেইকাৰণে আপোনালোকে মাজে মাজে ডোং বা আলি দিবৰ কাৰণে ব্যৱস্থা কৰিব, যাতে পানী গৰণীয়াৰ ফালে নামি যায়, নামনিৰ ফালে। তো কথা হ'ল কি, এই ফুল গছখিনি যেতিয়া গৈ চাঙত পাবগৈ, তেতিয়া আপোনালোকে কি কৰিব লাগিব, ভাল এটা পদ্ধতি অৱলম্বন কৰিব লাগিব। পদ্ধতিটো মই আপোনালোকক শিকাই দিছোঁ। আপোনালোকে কি কৰিব, প্ৰতিটো লাইনতে আপোনালোকে কি কৰিব,